ভাৰতৰ আটাইতকৈ আকাংক্ষিত চাকৰিটো হৈছে ভাৰতীয় লোকসেৱা আয়োগৰ দ্বাৰা নিৰ্বাচিত কৰা IAS, IPS, ইনকাম টেক্স ইত্যাদি, যিটো কম্বাইণ্ড চিভিল ছাৰ্ভিচ বুলি কয়গৈ। এই পৰীক্ষাটো কোৱা হয় যে কেৱল ভাৰততে নহয়, পৃথিৱীৰ ভিতৰতে আটাইতকৈ টান পৰীক্ষা। কাৰণ প্ৰায় 5 লাখ মানুহে আৰম্ভ কৰে পৰীক্ষাটো দিবলৈ প্ৰিলিমিনাৰী পৰ্যায়ত, প্ৰাৰম্ভিক পৰ্যায়ত, আৰু পৰৱৰ্তী কাললৈ যেতিয়া ইণ্টাৰভিউলৈ যায়গৈ কেৱল মাত্ৰ 1000 বা 1500 জনহে পায়গৈ। তো তেনেকুৱা আপোনালোকে নিজেই ভাবি চাওক যে কিমান কষ্ট কৰিলেহে 5 লাখৰ মাজৰ পৰা 1500লৈ উত্তীৰ্ণ হ'ব পাৰি। এই প্ৰস্তুতিৰ ক্ষেত্ৰত, এই পৰীক্ষাটোৰ প্ৰস্তুতিৰ ক্ষেত্ৰত আপোনালোক সকলোৱে জানে যে যিকোনো বিষয়ৰ স্নাতক হ'লেই হৈ যায়। আৰু কেৱল যে ছায়েন্স বা আৰ্টছত হ'ব লাগিব তেনে কোনো কথা নাই। এগ্ৰিকালচাৰ পঢ়িও, ইঞ্জিনিয়াৰিং পঢ়িও, ডাক্তৰী পঢ়িও, আয়ুৰ্বেদিক পঢ়িও, বিভিন্ন ধৰণৰ সংস্কৃত পঢ়িও এই পৰীক্ষাটো দিব পাৰে। কাৰণ এটা দীঘলীয়া তাত ছাবজেক্ট আছে, কিন্তু সকলোৰে মাজত এটা পৰীক্ষা হ'ল উমৈহতীয়া, সেইটো হৈছে জেনেৰেল ষ্টাডিজ, তাৰমানে সাধাৰণ জ্ঞান। আৰু এই সাধাৰণ জ্ঞান বোলোতে আমি যেনে যি অৰ্থত বুজোঁ অসমত, সেই অৰ্থত নহয়। এইটো বিশাল, এই সাধাৰণ জ্ঞান কেৱল অসমৰ ক্ষেত্ৰতেই নহয়, ভাৰতৰ ক্ষেত্ৰতেই নহয়, সম্পূৰ্ণ বিশ্বব্যাপী। আৰু কেৱল বোলে ৰাজনৈতিক খবৰ, ভৌগোলিক খবৰ, নাইবা বৈজ্ঞানিক খবৰ তেনেকুৱাই নহয়, সকলো দিশ সামৰি যিকোনো প্ৰশ্নৰ ওপৰত উত্তৰ লিখিবলগীয়া হ'ব পাৰে। সেইকাৰণে এই পৰীক্ষাটো আগতে আছিল ইণ্ডিয়ান চিভিল ছাৰ্ভিচ, 1948 চনৰ পৰা IAS পৰীক্ষা হ'লগৈ, ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ এণ্ড আদাৰ এক্সামছ বুলি কয়, য'ত IPS আছে, ইনকাম টেক্স ছাৰ্ভিচ আছে, ৰেলৱে ছাৰ্ভিচ আছে, পোষ্টেল ছাৰ্ভিচ আছে, আৰু শেষত গৈ পেলাই গ্ৰুপ 3 ছাৰ্ভিচেছলৈ শেষ হৈছেগৈ। এতিয়া আহোঁ প্ৰস্তুতি পৰ্ব লৈ পেলাই। এই পৰীক্ষাটোৰ প্ৰস্তুতি পৰ্ব আৰম্ভ হয় হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছৰ পৰাই। কাৰণ যিজনে পৰৱৰ্তী কালত IAS অফিচাৰ নাইবা IPS অফিচাৰ হ'বলৈ মনস্থ কৰিছে, তেওঁৰ প্ৰস্তুতি হায়াৰ ছেকেণ্ডেৰীৰ পিছৰ পৰাই হ'ব লাগিব। আৰু নিজৰ কলেজীয়া পৰীক্ষাৰ লগতে সমান্তৰালভাৱে এই যিটো UPSC পৰীক্ষা আছে, সেই UPSC পৰীক্ষাৰ কাৰণে প্ৰস্তুত কৰিব লাগিব। এতিয়া প্ৰস্তুত কৰোঁতে কিমানখিনি আমি সচৰাচৰ বুজোঁ পৰীক্ষাৰ ক্ষেত্ৰত যে খুব কষ্ট কৰা মানে হ'ল এমাহ আগতে দিনে 4-5 ঘণ্টাকৈ পঢ়া। কিন্তু IASৰ প্ৰস্তুতিৰ কষ্টটো হৈছে কমপক্ষেও দিনে 8 পৰা 10 ঘণ্টালৈকে পঢ়া, আৰু পৰীক্ষাৰ আগৰ বছৰ দৈনিক 16 ঘণ্টাকৈ নপঢ়িলে IASত সফল হ'ম বুলি ভাবাটো একেবাৰে ভুল কথা। আৰু এইটো কথাও ঠিক যে কেৱল পঢ়ি থাকিলেই নহ'ব, শাৰীৰিকভাৱেও নিজক প্ৰস্তুত কৰিব লাগিব, যাতে এই পৰীক্ষাটোৰ এই যে প্ৰস্তুতিৰ কাৰণে যিটো মানসিকতা লাগিব, নাইবা মগজৰ যিটো কনচেনট্ৰেশ্যন কেপাচিটি বুলি কওঁ, যে মনোযোগ দিয়াৰ ক্ষমতাটো বঢ়াই ল'ব লাগিব, যাৰ কাৰণে যোগ প্ৰাণায়াম সামগ্ৰিকে কৰি পেলাই আমি হায়াৰ ছেকেণ্ডেৰী স্তৰৰ পৰাই আৰম্ভ কৰিব লাগিব। তো মই আগৰ দৰে কোৱাৰ নিচিনাকৈ দিনে 8 ঘণ্টা পঢ়িব লাগিব, দৈনিক খবৰ কাগজ পঢ়িব লাগিব, নিজৰ ৰাজ্যখনৰ ভূগোল, বুৰঞ্জী, ইতিহাস সকলোখিনি সামৰি পেলাই পঢ়িব লাগিব, আৰু এনেকৈয়ে ক্ৰমান্বয়ে নিজকে আগবঢ়াই লৈ যাব লাগিব। এতিয়া এই ক্ষেত্ৰত কিন্তু বিষয় বাছনিটো খুব জৰুৰী হৈ পৰে IAS পৰীক্ষা দিয়াৰ ক্ষেত্ৰত। কাৰণ দেখা যায় যে সকলো বিষয়তে সমান নম্বৰ পোৱা নাযায়, আৰু এই পোৱা মাৰ্কছৰ সমষ্টিটি, পোৱা নম্বৰৰ সমষ্টিতেই ইণ্টাৰভিউলৈ মাতা হয়। ইণ্টাৰভিউত অৱশ্যে খুব সীমিত আজিকালি দিয়ে নম্বৰ, সেইকাৰণে ইণ্টাৰভিউলৈ বিশেষ চিন্তা কৰিবলগীয়া নাই। তথাপিও কিন্তু প্ৰত্যুৎপন্নমতি আছেনে নাই পৰীক্ষাৰ ক্ষেত্ৰত সেইটো পৰীক্ষা কৰিব। কিন্তু সেইটো বহুত দূৰ, কাৰণ প্ৰথমেই আহিব প্ৰিলিমিনাৰী পৰীক্ষা পাছ কৰাৰ কথাটো। প্ৰিলিমিনাৰী ল'ব লাগিব সাধাৰণ জ্ঞান, এটা ভাৰতীয় ভাষা, কিছু ৰিজনিং টেষ্ট, দেশৰ বুৰঞ্জীৰ কথা, আৰু মুঠতে গোটেইখিনি সামগ্ৰী লৈ পেলাই জেনেৰেল ষ্টাডিজৰ যিখন পেপাৰ। তাৰপিছত পৰৱৰ্তী কালত
প্ৰিলিমিনাৰীত উত্তীৰ্ণ হোৱাৰ পিছত এই প্ৰিলিমিনাৰী পৰীক্ষা জুন মাহমানত অনুষ্ঠিত হয়, যাৰ কাৰণে সকলোৱে চাই থাকিব লাগে কেতিয়া এডভাৰটাইজমেণ্টটো ওলায়, বিজ্ঞাপনটো ওলায়, আৰু সেইমতে প্ৰস্তুত হৈ থাকিব লাগে। ইয়াৰ পিছত আমাৰ নৱেম্বৰ ডিচেম্বৰ মানত যিটো মূল পৰীক্ষা হয়, মেইনছ বুলি যিটো কোৱা হয়, সেইটো অনুষ্ঠিত হয়, আৰু ইণ্টাৰভিউটো প্ৰায় এপ্ৰিল মে মানত অনুষ্ঠিত হৈ পেলাই জুন মাহত ৰিজাল্ট ওলাই জুলাইত গৈ পেলাই ট্ৰেইনিঙৰ কাৰণে লাল বাহাদুৰ শাস্ত্ৰী একাডেমি যিটো মছুৰীত আছে তাত গৈ সকলোখিনি প্ৰাৰম্ভিক ট্ৰেইনিঙৰ কাৰণে উপস্থিত হ'বগৈ লাগে। প্ৰস্তুতিৰ লগতে মই আগতেই কৈছোঁ যে খবৰ কাগজ খুবকৈ পঢ়ি থাকিব লাগিব, আন্তঃৰাষ্ট্ৰীয় খবৰ কাগজ পঢ়িব লাগিব, মেগাজিন ইত্যাদি পঢ়িব লাগিব, আৰু বিভিন্ন বিষয়ৰ লগত নিজৰ মাজত যিসকল সমপৰীক্ষাৰ্থী আছে তেওঁলোকৰ লগত আলোচনা কৰিব লাগিব। প্ৰস্তুতিৰ কাৰণে মই ভাবোঁ যে যিবিলাক কোচিং ইনষ্টিটিউট আছে সেই কোচিং ইনষ্টিটিউটবিলাকলৈ যোৱাটো বেয়া নহয়, কাৰণ এই কামটো অকণমান সহজ কৰি দিয়ে। কি ধৰণে প্ৰস্তুতি কৰিব লাগিব সেই সম্পৰ্কে অকণমান জ্ঞান দিয়ে। আজিকালি অসমতো বিভিন্ন ধৰণৰ অনুষ্ঠান খুলিছে, যেনে বিবেকানন্দ স্কুল অফ চিভিল ছাৰ্ভিচেছ, ইফালে চেণ্ট্ৰেল ইনষ্টিটিউট, চাণক্য ইনষ্টিটিউট ইত্যাদি বিভিন্ন নামৰ বিভিন্ন ঠাইত অনুষ্ঠানবোৰ খুলিছে। এইখিনিৰ কাৰণে প্ৰস্তুতি কৰাটো দৰকাৰ। মই সদায় কওঁ যে অসম লোকসেৱা আয়োগৰ APSCৰ পৰীক্ষা যিসকলে দিব তেওঁলোকে UPSCৰ লগতে APSCটোৰ কাৰণেও প্ৰস্তুতি কৰিব, আৰু তাৰ কাৰণেও কিন্তু এতিয়া ক্ৰমান্বয়ে সেই একেধৰণৰ প্ৰস্তুতি কষ্ট কৰিবলগীয়া পৰিস্থিতি এটা আহি পৰিছে। সেইকাৰণে সেই প্ৰস্তুতিটো হায়াৰ ছেকেণ্ডেৰীৰ পিছতে যাতে সকলোৱে আৰম্ভ কৰে, আন সকলৰ লগত আলোচনা কৰে, যিবোৰ আৰ্হি প্ৰশ্ন কাকত আছে সেইবিলাক চাই যোৱা বছৰ, আগৰ বছৰ, 5 বছৰ এনেকুৱা পিছুৱাই খুব লিখা অভ্যাসটো কৰিব লাগে। এই লিখা অভ্যাসটো কৰি পেলাই সময়ত যাতে শেষ কৰিব পাৰি সকলো প্ৰশ্ন, সেইটোৰ প্ৰস্তুতি কৰিব লাগে। আৰু আটাইতকৈ ডাঙৰ কথা, স্বাস্থ্যটো এইবিলাকৰ কাৰণে ভাল কৰি ৰাখিব লাগিব, যিটোৰ কাৰণে কিছু এক্সাৰচাইজ, কিছু প্ৰাণায়াম, কিছু যোগাসন ইত্যাদি কৰাটো খুবেই প্ৰয়োজনীয়। কিন্তু এটা কথাই ঠিক যে এইটো আঁঠুৰ মূৰৰ সোণ নহয় যে গৈ পেলাই পৰীক্ষা দিম চাকৰি পাম। ইয়াৰ কাৰণে খুব কষ্ট, খুব বোলোতে মই আগতেই কৈছোঁ যে দৈনিক পৰীক্ষাৰ আগৰ বছৰতো দৈনিক 16 ঘণ্টালৈকে পঢ়াৰ এটা মানসিকতা গঢ়ি তুলিব লাগিব। কেডাৰৰ কথাটো এনেকুৱাকৈ হয় যে কেডাৰ সাধাৰণতে যেতিয়া ট্ৰেইনিঙত নিৰ্বাচিত হয় তাত গৈ পেলাই লটাৰী যোগে হয়, আৰু কাৰ কোন ৰাজ্যত পৰেগৈ সেইটো ঠিকনা নাই। তথাপিও এটা চেষ্টা থাকে যে যদি ধৰি লওক অসমত 5টা ল'ৰাই পালে, কিন্তু এই বছৰত মাত্ৰ 3টা পোষ্টহে আছে, তাৰে 3টাৰ কেৱল 1 বা 2জন স্থানীয় যুৱককে নাইবা যুৱতীক দিব, কাৰণ এইটো সৰ্বভাৰতীয় সেৱা, আৰু গোটেই IASটো সৰ্বভাৰতীয় এটা সংমিশ্ৰণৰ বিষয়াৰে ঠাইৰ বিষয়াৰে পূৰণ কৰিবলৈ চেষ্টা কৰা হয়। কিন্তু দেখা যায় কালক্ৰমত যে উত্তৰ প্ৰদেশ, বিহাৰ, চণ্ডীগড়, দিল্লী, অন্ধ্ৰপ্ৰদেশ আৰু নতুনকৈ ৰাজস্থান আৰু মহাৰাষ্ট্ৰ সোমাইছে, য'ৰ ল'ৰা ছোৱালীয়ে ভালকৈ এই মূল পৰীক্ষা যিটো সেইটোত উত্তীৰ্ণ হয়। কিন্তু এটা কথা ঠিক যে অসমৰ পৰা পাছ কৰিলে অসমতে পাব বুলি তেনেকুৱা কোনো কথা নাই, আৰু বহু অসমীয়া তেনেকুৱা IAS বিষয়া আন ৰাজ্যৰ কেডাৰত এতিয়া বৰ্তমানে চাকৰিত বাহাল হৈ আছে। আৰু যদি ইনকাম টেক্স জাতীয় চাকৰি পায় তেনেহ'লেতো আৰু সেইটো সৰ্বভাৰতীয় য'তে ত'তে পষ্টিং হ'ব পাৰে। কিন্তু IAS আৰু IPSৰ ক্ষেত্ৰত সাধাৰণতে দিল্লী আৰু গুৱাহাটীৰ মাজতে পষ্টিংটো হৈ থাকে। মোৰ সৰুৰ পৰা খুব ইচ্ছা আছিলে ৰাইজৰ মাজত সেৱা কৰা। ৰাইজৰ মাজত সেৱা কৰাটোৰ কাৰণে মই তেতিয়াই জানিছিলোঁ যে এই আসাম চিভিল ছাৰ্ভিচেই হওক নাইবা UPSC পৰীক্ষাৰে হওক, মই UPSCৰে আৰম্ভ কৰিছিলোঁ। প্ৰথম 2-এবাৰ বিফল হৈছিলোঁ, কিন্তু এনেকুৱা কথা আছে যে আমি অসমীয়াবিলাকে মনটো এৰি দিওঁ, কিন্তু এনেকুৱা নজিৰো আছে যে 4বাৰ বিফল হৈ 5মবাৰত যিজন উত্তীৰ্ণ হৈছিলে তেওঁ একেবাৰে সৰ্বভাৰতীয় স্তৰত প্ৰথম হৈ উত্তীৰ্ণ হৈছিলে। তে আমাৰ প্ৰস্তুতি তেনেকুৱা ধৰণৰ আছিলে যে আমি খুব নিজৰ মাজত খুব আলোচনা কৰিছিলোঁ, বিভিন্ন বিষয় লৈ পেলাই, যিটো নিজৰ মাজত ডিবেট, তৰ্ক প্ৰতিযোগিতা নহ'লেও তৰ্ক নাইবা আলোচনা চলিছিলে। আমি খুব
মেগাজিনবোৰ আনি মগাই আনি দৰকাৰ হ'লে পঢ়িছিলোঁ। তেতিয়া ইণ্টাৰনেট নাছিলে, কিন্তু লাইব্ৰেৰীত গৈ পঢ়িছিলোঁ। আৰু যিকোনো কিতাপ পালেই তাৰ পঢ়িবলৈ এটা যত্ন কৰি লৈ পেলাই গোটেইখিনি বুজিলেও নুবুজিলেও যিখিনি বুজিলোঁ সেইখিনি আয়ত্ত কৰিবলৈ চেষ্টা কৰিছিলোঁ। কাৰণ এটা কথা আছে যে ডিছইণ্টাৰেষ্টেড কিউৰিয়চিটি ইজ দ্য কি টু ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট, যে জানাৰ উৎসুকতা এটা নাথাকিলে কোনো বিষয়ৰ ওপৰত বিশদভাৱে আলোচনা কৰিব পৰা নাই। সেই তেনেকুৱাকৈ আমাৰ দিনত অৱশ্যে ইমান কম্পিটিটিভ কথাটো অসমত নাছিল। তেতিয়া IAS পৰীক্ষা দিবলৈ মানুহ নাযায়। আমিয়েই কিজানি প্ৰথম বেটছ আকাৰে চিন্তা কৰিছিলোঁ যে IAS পৰীক্ষা দিব লাগে, আৰু খুব সফলো হৈছিলে আমাৰ বেটছটো, যে প্ৰায় সৰ্বভাৰতীয় সেৱাত তেতিয়া 6-7জন মানে একেলগেই এই গুৱাহাটী বিশ্ববিদ্যালয় এই কটন কলেজত পঢ়িয়েই কিন্তু সাফল্য লাভ কৰিছিল। এতিয়া যথেষ্টখিনি উদ্গ্ৰীৱ হৈছে ৰাইজ, যথেষ্টখিনি উপলব্ধি কৰিছে যে ভাৰতীয় প্ৰশাসনীয় সেৱা কিয় দৰকাৰ। ৰাজনৈতিক মহলতো উপলব্ধি কৰিছে যে স্থানীয় বিষয়া নহ'লে এটা হিয়া ঢালি পেলাই কাম কৰা বিষয়াৰ অভাৱ হয় ৰাজ্যখনৰ কাৰণে। সেইকাৰণে আজিকালি এটা বাতাবৰণ সলনি হৈ গৈছে, আৰু আমাৰ দিনত চৰকাৰৰ পৰা কোনো ধৰণৰ উৎসাহ নাই বা কোচিঙৰ সুবিধাও নাছিলে। এতিয়া যেনিবা সেইবোৰ ব্যৱস্থা কৰি দিছে, সেই কোচিংবিলাকৰ সুবিধা গ্ৰহণ কৰিব লাগে। আমাৰ ক্ষেত্ৰত আছিলে মানে এন্ধাৰত শিলগুটি দলিয়াইছিলোঁ, ভাগ্যৱান যে আমাৰ লাগি গ'ল। আৰু এটা কথাও ঠিক আছিল যে তেতিয়া কিন্তু যোগ্যভোগ্যৰ স্থান আছিল, যিটো APSCয়ে হওক নাইবা UPSCয়ে হওক, যিখিনি বিচাৰক নাইবা বাছনি মণ্ডলী আছিলে তেওঁবিলাকে কিন্তু কেতিয়াও মেধাৰ বাহিৰে কোনো কথাকে প্ৰশ্ৰয় দিয়া নাছিল, আৰু যিসকলে চাকৰি পাইছিল তেতিয়া মেধাৰ বলতে পাইছিল। সেইকাৰণে এতিয়া আকৌ পুনৰবাৰ সেই পৰিস্থিতি ঘূৰি অহাৰ কাৰণে সকলোকে অনুৰোধ থাকিল যাতে আলোচনা কৰিবা, যিকোনো বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰিবা। উইকিপিডিয়া, গুগল য'তেই পোৱা সেইখিনি কৰিবা, আৰু যিমানখিনি সময় হোৱাটছআপ নাইবা ফেচবুকত দিয়া যায় তাতকৈ বেছি সময় যদি জ্ঞান আহৰণত খটোৱা যায় সেই একেটা স্মাৰ্টফোনৰ পৰা, তেনেহ'লে নিশ্চয় ফলপ্ৰসূ হ'বা। কিন্তু আমাৰ দিনৰ নিচিনাকৈ আমি যেনেকৈ কণাৰ ফৰ্মতি মাৰি কোনো ৰকম লাগিলগৈ, সেই প্ৰস্তুতিৰে কিন্তু আজি একবিংশ শতিকাত নহ'ব। এই নোহোৱাৰ কাৰণে সকলোৱে তাই মানে বাক্যে চিত্তে বিদ্যা শিক্ষা কৰা বুলি যিটো পৌৰাণিক ডাকৰ বচন আছিল, পঢ়ে পঢ়ুৱাই ৰোৱে পাণ এই তিনিয়ে নিচিন্তে আন, সেই তেনেকুৱাকৈ হায়াৰ ছেকেণ্ডেৰী পিছৰ পৰাই আগবাঢ়িব লাগিব।